দাঁতৰ সমস্যা আৰু ইয়াৰ সমাধান। আমি সৰ্বসাধাৰণ মানুহবিলাকে দাঁতৰ বিভিন্ন সমস্যাৰ সন্মুখীন হওঁ। এই সমস্যাবিলাকৰ পৰা অব্যাহতি পাবৰ বাবে এটা কম খৰচী উপায় উদ্ভাৱন কৰাই এই প্ৰজেক্টৰ মূল লক্ষ্য। এই প্ৰজেক্টৰ দ্বাৰা কম খৰচী আৰু ঘৰুৱাভাৱে নিৰ্মিত সঁজুলি ব্যৱহাৰ কৰি ইয়াক ব্যৱসায়িক লাভালাভৰ বাবে বজাৰত বিক্ৰী আৰু উৎপাদনৰ কাম হাতত ল'ব পাৰি। আত্মনিৰ্ভৰশীল ভাৰত। আমি সাধাৰণতে দাঁতৰ বিভিন্ন সমস্যাৰ সন্মুখীন হওঁ, যেনে দাঁতৰ এনামেল অংশৰ ক্ষয় যোৱা, দাঁতৰ আলুৰ পৰা পুঁজ ওলোৱা, দাঁত পোকে খোৱা, মুখ গোন্ধোৱা ইত্যাদি। সমাধান। এইসমূহ সমস্যা সমাধানৰ বাবে আমি এটা সাধাৰণ ঘৰুৱা সমাধান আছে। বঙালী এৰা নামৰ গছবিধৰ কুমলীয়া ঠাৰি থেতালি লৈ সেইডাল দন্তমঞ্জন হিচাপে ব্যৱহাৰ কৰিব পাৰি। দন্তমঞ্জনৰ বাবে থেতালি লোৱা ঠাৰিডালৰ মূৰত বজাৰত উপলব্ধ টুথপেষ্টৰ অকণমান লগাই ল'ব লাগে। এই বঙালী এৰা গছৰ ঠাৰিত প্ৰচুৰ পৰিমাণে কেলছিয়াম আৰু ছডিয়াম মনোফ্ল'ৰ ফছফেট থাকে। বজাৰত উপলব্ধ টুথপেষ্টৰ দৰে এই সমাধান যথেষ্ট কম খৰচী আৰু ইয়াক ব্যৱহাৰ কৰি থাকিলে দাঁতৰ সমস্যাৰো স্থায়ী সমাধান হ'ব। ধন্যবাদ।